वेलकम बैक टू माय यूट्यूब चैनल। आज नतुन एटा भिडिओ आपन সকলকে স্বাগতম জনাইছো। আজি মই গৈ আছো টুমজাং পিক ট্ৰেকিং কৰিবলৈ গৈ আছো আৰু আমি ইয়াৰ পৰা গৈ আছো, আমি তিনিজন গৈ আছো। তাত আমি টেন্ট কৰি থাকিম বুলি ভাবিছো আৰু শিৱসাগৰৰ পৰা আহি আছে মোৰ লগৰ দুজন, তাৰ পৰা 10জন মান আহিব চাগে। এজন মোৰ লগৰ হয়, বাকী কিজন তাৰ লগৰজনৰ লগৰ হয়। সকলোৱে আমি তাত ট্ৰেকিং কৰি থাকিম, ট্ৰেকিং কৰিম, অলপমান এনজয় কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ, গম পাব আগত কি আমি কৰিলোঁ, কেনেকৈ ট্ৰেকিং কৰিলোঁ, ক'ত ক'ত গ'লোঁ, কেনেকৈ গ'লোঁ, গোটেইখিনি চাবলৈ আপুনি গোটেই ভিডিঅ'টো চাব লাগিব। গোটেই ভিডিঅ'টো চাওক। আহি পাই গ'লোঁ গুৱাহাটী ষ্টেচন। লগৰ এটা বহি আছে, একদম কথা শুনিছে, কথা ট্ৰেইনত আহি এতিয়া আমি ইয়াৰ পৰা মাহলৈ গৈ আছোঁ। ফাইনেলি আহি পালোঁ আমি মাহৰ ষ্টেচন। আৰু এতিয়া 7:15 হৈছে, 7:15 আহি পালোঁ মাহৰ ষ্টেচন। ইয়াৰ পৰা এতিয়া অট'লৈ আগত যাম আৰু। ষ্টেচনত আহি পোৱা আমাৰ প্ৰায় 1 ঘণ্টাই হ'ল। হোৱাৰ পিছত এতিয়া আমি গাড়ীৰ কাৰণে বহুত অসুবিধা হৈ আছে। গাড়ী পাই থকা কাৰণে আমাৰ মানুহ টোটেল হৈ গ'ল 25জনমান মানুহ হৈ গ'ল। ইয়াত গাড়ী নাই, অটো আছে, অটো 2খন আছে। 2খন অটোত মানুহ মাত্ৰ 10জন মানুহে যাব পাৰে। 25জন মানুহ হৈ গ'ল। এতিয়া তাকে গাড়ী বিচাৰি ফুৰিছোঁ, কিমান টাইম লাগে ঠিক নাই ইয়াৰ পৰা ওলাওঁতে। ইয়াৰ পৰা ওলাই তেতিয়া আকৌ ট্ৰেকিঙো আছে, ৰ'দো ওলাইছে বহুত, চকু মেলিব পৰা নাই, একদম পূৰা কাৰাকে ৰ'দ ওলাইছে। এতিয়া তাকে চাওক কি গাড়ী ব্যৱস্থা হয়। বহুত কষ্টৰ ফলত আহি পালোঁ আমি ইয়াত। ইয়াৰ পৰা আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ব। ৰাস্তা চাওক, সেই তলৰ পৰা আহিছোঁ, ঘামি চামি কি অৱস্থা। এইটো চাওক, আকৌ এনেকৈ ওপৰত যাব লাগিব ফেলি।
কি জংঘল তলত চক কি অৱস্থা সব ওপৰত গ'ল আমি তলত ৰখি আছোঁ ফাইনেলি 3 ঘণ্টা ট্ৰেকিং কৰি আহি ক'ত পালোহি গেটখন পালোহি এতিয়া আমি পিকলৈ গৈ আছোঁ ৰাস্তাত কণী খাই আছোঁ কণী কিবা ক'বা বিৰাট কষ্ট লাগিছে মজা ভাবিছোঁ ইয়াত যে বতাহটো যোনটো দি আছে ন বতাহটো লৈ ভাল লাগি আছে মানে ইমান ধুনীয়া বতাহ ফিল লৈ ভাল লাগিছে বতাহ দত্ত কিবা ক'বা কেনেকুৱা লাগিছে ট্ৰেকিং মজা ধুনীয়া জেগা এটা আহি পালোঁ ঠিক আছে বে তুমি চলি উঠে ভাল পাবনি শিকিলো পায়ো হেৰুৱালো চাৰি ঘণ্টামান ট্ৰেকিং কৰি আহি এতিয়ালৈকে পিক পোৱা নাই অৱস্থা বেয়া হৈ গৈছে আমাৰ 4 ঘণ্টা ট্ৰেকিং কৰি আৰু অলপমান জেগা আছে এই ওপৰত এইখিনি পিক হয় পুৰা ভাগৰত একদম অৱস্থা বেয়া হৈ গৈছে ভিডিঅ'ত বহুত ইজি নিচিনা লাগে ৰিয়েল লাইফত আহিলেহে গম পোৱা যায় কিমান যে কষ্টকৰ মেগী বনোৱা আইটেম চলিছে এতিয়া চামুচ বা হাতা দিয়া এটা দি আছো ৰবা এই আমাৰ কাৰিকৰ গেন্দি আমাৰ কাৰিকৰ বহুৱা মিনিমাম 50 মান আছে হাতি গল দেন কেলা এটো মানে লৈ না আদম কেলা কম পালে না জাঙ্গিও না এটো কেলা এই আমাৰ ইয়াত মেগী চলাই আছে আইটেম এয়া আইটেম লৈ আছে মেগী বনাব এ মেগী একদম পেট ভৰাই ভৰাই লৈ আনিছে মেগী বনাও আৰু খাও
এয়া একদম ওপৰত একদম পিক গ্লাছ এইটো আমি ইয়াত আহি পাই গ'লো। এতিয়া আমি ইয়াত মেগী বনাই আছোঁ ধুনীয়াকৈ, পূৰা যোগাৰ পাতি হৈ গ'ল। মেগী বহাই দিলোঁ, মেগীটো খাম। ইয়াৰ পৰা আকৌ 40 মিনিট নে আধা ঘণ্টা লাগিব বুলি ক'লে নামিবলৈ আমি ভিলেজলৈকে। ইয়াৰ পৰা আকৌ ভিলেজ যাম, ভিলেজত গৈ টেণ্ট কৰি তাতে থাকিম আৰু। চাওক কষ্ট হৈছে, আপোনালোকে ভিডিঅ'ত চাগে লাগিব বহুত ইজি হয়, কিন্তু ইমান ইজি নহয়, কষ্ট হয় বহুত। মানে জজ দি আনিব লাগিব এজনে আৰু এজনক, তেতিয়াহে আহিব পাৰিব ইমান দূৰলৈকে পিকলৈ। আমাৰ জজ দিয়া মানুহটো ই হয় ন। মেগী চেগী ৰেডি হৈ গ'ল, এতিয়া খাব লৈছোঁ আৰু আমি চবেই মেগী ব্যস্ত। এয়া গেণ্ডি আমাৰ কাৰিকৰ, মেগী বনোৱা কাৰিকৰ, পুৰা একদম বনাই চনাই ৰেডি কৰি দিছে। আমি খোৱাত ব্যস্ত এতিয়া। এই আমাৰ ছিংগাৰ গেণ্ডিয়ে গীটাৰ লৈছে। বিহু খাও জংঘলৰ মাজত ধুনীয়া ধুনীয়া চং চলি আছে আমাৰ। তুমজাঙত আহি হুপি খাওঁ গাইছো ৰাইজ। কণ্ডিশ্যন বুজিছে গানৰ ক'ত মানে আমাৰ প্ৰয়োজন হৈছে এই প্ৰয়োজনীয়তা অভাৱ আমি দূৰ কৰিবলৈ কাৰণে গানটি আমি উপভোগ কৰিছো গাই গাই। আপোনালোকে আহিলে গানটো উপভোগ কৰিব বুলি আশা ৰাখিলো। আহক, আহি পেলাই চাই যাওক, ধুনীয়া লাগিব। উপভোগ কৰক জাৰ্ণিটো, ধুনীয়া জাৰ্ণি, বেষ্ট জাৰ্ণি লাইফৰ। এতিয়া ফাইনেলি সোমালোহে আমি ভিলেজত সোমালে। কেনেকুৱা এক্সপিৰিয়েঞ্চ, কেনেকুৱা ৰাইজ এক্সপিৰিয়েঞ্চ? চবে আহিব লাগে, একবাৰ লাইফত আহি যাব আৰু দুবাৰ নাহিব। চবে আহক, আহি চাই যাওক, ধুনীয়া এক্সপিৰিয়েঞ্চ। হেল্ল' গাইজ, এই অমলেট কণী হৈ গ'ল আমাৰ। উলিয়াই ৰাখা আমাৰ 4জনৰ কাৰণে 4টা কণী ৰেডি। আমি মেগী ৰেডি কৰিম, মেগী বনাম। ক'ত আছে মেগী? বন ফায়াৰো ৰেডি আমাৰ। টেণ্টটো চাই লওক, টেণ্ট 2টা ৰেডি 4জনৰ কাৰণে। টেণ্টৰ ভিতৰত এবাৰ দেখাই দিয়ে, টেণ্টৰ ভিতৰত পুৰা ৰেডি হ'ব। ইয়াত কম্বল চম্বল আহিব, ৰেডি কৰাৰ পিছত এইটো এবাৰ চাই লওক, এইটো যেনে তেনে এইটো 2জন। তাৰপিছত আমি টেণ্টটো অলপ কৰিম, এতিয়া ডান্স চান্স কৰিম। চাই হওক, ডান্স চান্স কৰি এতিয়া অলপ মোৰ লগতে গীটাৰ বজাব, গান গাব, শুনি চাব পাৰিব। পানী খাই আছে আমাৰ, পানী বেয়া নেকি দত্ত? এয়া আমাৰ চাওক মিছল বনাই আছে, মিছল পুৰা নেমু চেমু লৈ একদম পুৰা মিছল চলি আছে ইয়াত। পুৰা টেণ্টৰ ভিতৰত পুৰা মিছল। ইয়াত বিলাহী, এইটো তিঁহ চাওক, পাহাৰীয়া তিঁহ কিমান মস্ত, পাহাৰীয়া তিঁহ, নেমু, পিঁয়াজ কাটিছে। চকু পৰা তেজ ওলাই আছে বোলে, চকুৰ পানী ওলাই আছে। ফাইনেলি আমি এতিয়া বন ফায়াৰ কৰি পুৰা গান লগাই পুৰা ব্যস্ত। আমি গৰমত জুই ফুৱাই আছো, মহৰ পৰা পাইছো জুইটোৰ কাৰণে। দূৰণিৰে জোনাকী হৈ ৰলাকিয় মায়া মায়া लेता हूँ तेरा ही नाम लेता हूँ ये तूने क्या किया। मेरी बाहों को तेरी सांसों की जो आदत लगी है वैसी जी लेता हूँ अब मैं थोड़ा। मेरे नेत पे आंखों की जो परे पर छाई तेरी पी लेता हूँ तब मैं थोड़ा। जाने कौन है तू मेरी मैं ना जानू ये जहाँ जाऊँ मैं करूँ मैं बात
पर मुझे तू राजी लगती है जीती हुई बाजी लगती है কেনেকুৱা অৱশ্যে খানা খাব ললো খাই ললো নিৰামিষ ভাত 250 ধুনীয়া খানা আলু ভাজি দিছে দালি দিছে আৰু এটা কণী দিছে অমলেট ফাইনেলি আমি ওলালো আমি ইহঁত বিয়াৰ ঘৰতে আছিলো ইস্কাৰ নম্বৰ মই দি দিম তেওঁক বহুত ভাল মানুহ হয় তেওঁ একদম টেন্ট চেন্ট ধুনীয়াকে কৰি দিছে খোৱা বোৱা যোগাৰ চোগাৰ চব কৰি দিছে यूट्यूब चैनल का नाम क्या था डोंगल बॉय है इसका यूट्यूब चैनल का नाम है इनका यूट्यूब चैनल का नाम डोंगल बॉय है चार्ज कीजिएगा फाइनली আমি যাবলৈ ওলাই গলো এয়া সব ৰেডি বুকা গছকি পুৰা বৰষুণ দি আছে পুৰা স্লিপি এৰিয়া হৈ আছে বহুত কষ্টৰ ফলত ট্ৰেকিংটো হ'ল আমাৰ আমি ভাবা নাছিলো ইমান ভালকে ধুনীয়াকে ট্ৰেকিংটো কৰি ল'ম বুলি এতিয়া গৈ থাকো লাহে দিয়া এইটো অৱস্থা চাওক বিশালত কি কৰি আছে অৱস্থা চাওক দুদিনমান লাগিব মানে পৌৰতে পাহাৰ আমি এতিয়া যাবলৈ ওলালো আমি ইয়াতে এই অটোৰ কাৰণে ৱেইট কৰি আছোঁ ইয়াত আমাৰ গ্ৰুপটোত অভিধা আছিল আৰু অভিধাক লগ পালোঁ অভিধা বুলি ক'লে আপোনালোকে চিনি নাপাব চাগে আপোনালোকে ক'ব লাগিব গাহৰি লাভাৰ বুলি ক'লে চিনি পাব তেওঁক দেখাই দিওঁ তেওঁ ৰিভিউ চাই লওক কেনেকৈ গম পাব তেওঁ এটা ৰিভিউ চাই লওক আপোনালোকে অভিধা আহি কেনেকুৱা লাগিল ভাল লাগিল ন অকণমান ট্ৰেকিংটো খাতৰা হয় কিন্তু ভাল লাগিলে ন এডভেঞ্চাৰ কৰিবলৈ মন থাকিলে আহিব পাৰে ন পইচা বৰ বেছি খৰচ নহয় যিটো বাজেট দিছিলোঁ মোৰতো 1500 মান গ'ল চাগে বাজেট দিছে অভিধা বাজেট দিছিল 2500 3000 দিছিল বাজেট কিন্তু 1500 হৈ গ'ল খৰচা কৰিবা ক'ত ন একো নাই কৰিবলৈ খৰচা আৰু যি লাগে চব লৈ আহিব ইয়াত একো নাপায় চব লৈ আহিলে হ'ল বাকী ভালে লাগিলে থেংক ইউ ৰিটাৰ্ণ আহি থাকোঁতে এটা নতুন বস্তু দেখা পালোঁ এইটো জুই দেখিছে নহয় নন ষ্টপ 1 বছৰৰ পৰা জ্বলি আছে 2 বছৰৰ পৰা নন ষ্টপ জ্বলি আছে এইটো নুমাই নাযায় কেতিয়াও ইয়াত না খৰি দিব লগা হৈ আছে না কিবা দিব লগা আছে নন ষ্টপ এনেকৈ জ্বলি আছে সেইটো চাওক আপুনি নন ষ্টপ জ্বলি আছে না খৰি দিব লগা নেকি তলৰ পৰা জুই ওলাই আছে নন ষ্টপ কি ক'বা এই নতুন এক্সপ্ল'ৰ দেখি 2 বছৰৰ পৰা একদম নন ষ্টপ জ্বলি আছে বোলে এইটো দাদাই কোৱা মতে 2 বছৰৰ পৰা জ্বলি আছে কোনো খৰি দিব নালাগে পুৰা জ্বলি আছে একদম ফাইনেলি আহি পালোঁ ঘৰত আৰু ট্ৰেকিংটো ধুনীয়া লাগিল বহুত ধুনীয়া আছিল ট্ৰেকিংটো আপোনাৰ ভিডিঅ' বহুত লাগে বহুত ইজি হয় বুলি ট্ৰেকিংটো আপোনালোকৰ কিন্তু ইজি নহয় কষ্ট আছে ট্ৰেকিংটো আপোনালোকে এজনে আৰু এজনক মটিভেশ্যন দি আপোনালোকে নিব লাগিব একদম পিকলৈকে কষ্ট হয় পিকত যোৱাৰ পিছত আপোনাৰ ভাল লাগিব যেতিয়া কিমানখিনি কষ্ট কৰাৰ পিছত যেতিয়া পিকটোত পাব যেতিয়া আপোনালোকে ৱেডাৰবোৰ চাব আপোনালোকে জেগাখিনি চাব মনটো মানে ভাল লাগি যায় ভাগৰ গোটেইখিনি নাইকিয়া হৈ যায় পিকটোত যোৱাৰ লগে লগে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি লওক চেনেলটো তেতিয়া নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰিব মোৰ চেনেলটোতে
আৰু এই ট'ৰটোত আমাৰ খৰচ হৈছে আপোনাৰ মোৰ অকলে ছিংগেল আপোনাৰ খুব বেছি 2000 পৰা 2500 টকা খৰচ হৈছে আপোনালোকে যাওক গৈ নিজে ফিল কৰিলেহে আপোনালোকে গম পাব কেনেকুৱা ধুনীয়া প্লেচ আৰু কিমান কষ্ট হয় কাৰণ ভিডিঅ'ত ইমানবোৰ বস্তু আপোনালোকে বুজি নাপাব ভিডিঅ'ত চববোৰ বস্তু দেখুৱাও নহয় মেইন বস্তুখিনি দেখুওৱা হয় আপোনালোকে নিজে যেতিয়া অনুভৱ কৰিব তেতিয়া গম পাব চবেই থাকিল আশা থাকিল চবেই যাব গৈ চাই আহিব নিজে এবাৰ তেন্তে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে